এক বছর হল নবাবেশখন মোটামুটি জয়ী হয়ে গৈছে, কি ক'ব? কি কম, কোৱাৰ ভাষা নাই। আমি বৰপেটা ৰোডবাসীয়ে বহুত আনন্দ পাইছিলোঁ, যিহেতু আমাৰ বহুত লাগতিয়াল ব্ৰিজ এখন পাইছিলোঁ। কিন্তু আজি 1.5 বছৰত মাজতে এবাৰ ৰিপেয়াৰিং কৰিলেই এতিয়া আকৌ সেই একে অৱস্থা। গাড়ী যিহে হাৰত আহি থাকে, পিছৰ পৰা যে আহি বেলেগ গাড়ীয়ে নামাৰিব একদম ভাবিব নোৱাৰি। আৰু ৰাতিপুৱা সময়ততো ইয়াত চালে এনেকুৱা অৱস্থা হৈ থাকে যে কি ক'ম আৰু। স্কুলৰ সময় থাকে, গাড়ী ঘোঁৰা থাকে, কোনো ইয়াত পহৰা ব্যৱস্থা নাই, একো নাই। আৰু যিখিনি হ'ব লাগিছিল, যিখিনি মানদণ্ড হ'ব লাগিছিল, আমি ভাবোঁ ইমানখিনি মানদণ্ড হোৱা নাই। সেইকাৰণে আজি ইমানবোৰ ভাঙি গৈ আছে। বিভাগীয় কৰ্তৃপক্ষক এই আহ্বান জনাওঁ, যিহেতু আমাৰ বহুত লাগতিয়াল ব্ৰিজখন খুব কম সময়ৰ ভিতৰত ভালকৈ ৰিপেয়াৰিং কৰি আমাক সুচাৰুৰূপে চলাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। কাৰণ সিটো পাৰত চালে এতিয়া একদম বেয়া লগা অৱস্থা, চক খাই যায়, যেনেকুৱা হাৰত আপোনাৰ ৰডকেইটা বাজি উঠে। বিভাগীয় কৰ্তৃপক্ষক এই অনুৰোধ কৰোঁ, যাতে খুব কম সময়ৰ ভিতৰত ব্ৰিজখন মেৰামতি কৰি ওলাই দিয়ে। নিশ্চয়, ইমান 1 বছৰত এনেকুৱা পৰিস্থিতি হ'ব নালাগে। যিহেতু চব ঠাইত দেখি আহিছোঁ, ব্ৰিজবিলাক দেখিছোঁ। আমাৰ বৰপেটা ৰোডৰে ব্ৰিজখন যে ইমান কম উন্নত মানদণ্ডৰ বনাইছে বুলি আমিও ভাবোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষই ইয়াক এটা উচিত তদন্ত কৰি খুব সোনকালে মেৰামতি কৰি ওলাই দিয়াৰ কাৰণে আহ্বান জনালোঁ। 1 বছৰ হল নবাবেশখন মোটামুটি জয়ী হয়ে গৈছে, কি ক'ব? কি কম, কোৱাৰ ভাষা নাই। আমি বৰপেটা ৰোডবাসীয়ে বহুত আনন্দ পাইছিলোঁ, যিহেতু আমাৰ বহুত লাগতিয়াল ব্ৰিজ এখন পাইছিলোঁ। কিন্তু আজি 1.5 বছৰত মাজতে এবাৰ ৰিপেয়াৰিং কৰিলেই এতিয়া আকৌ সেই একে অৱস্থা। গাড়ী যিহে হাৰত আহি থাকে, পিছৰ পৰা যে আহি বেলেগ গাড়ীয়ে নামাৰিব একদম ভাবিব নোৱাৰি। আৰু ৰাতিপুৱা সময়ততো ইয়াত চালে এনেকুৱা অৱস্থা হৈ থাকে যে কি ক'ম আৰু। স্কুলৰ সময় থাকে, গাড়ী ঘোঁৰা থাকে, কোনো ইয়াত পহৰা ব্যৱস্থা নাই, একো নাই। আৰু যিখিনি হ'ব লাগিছিল, যিখিনি মানদণ্ড হ'ব লাগিছিল, আমি ভাবোঁ ইমানখিনি মানদণ্ড হোৱা নাই। সেইকাৰণে আজি ইমানবোৰ ভাঙি গৈ আছে। বিভাগীয় কৰ্তৃপক্ষক এই আহ্বান জনাওঁ, যিহেতু আমাৰ বহুত লাগতিয়াল ব্ৰিজখন খুব কম সময়ৰ ভিতৰত ভালকৈ ৰিপেয়াৰিং কৰি আমাক সুচাৰুৰূপে চলাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। কাৰণ সিটো পাৰত চালে এতিয়া একদম বেয়া লগা অৱস্থা, চক খাই যায়, যেনেকুৱা হাৰত আপোনাৰ ৰডকেইটা বাজি উঠে। বিভাগীয় কৰ্তৃপক্ষক এই অনুৰোধ কৰোঁ, যাতে খুব কম সময়ৰ ভিতৰত ব্ৰিজখন মেৰামতি কৰি ওলাই দিয়ে। নিশ্চয়, ইমান 1 বছৰত এনেকুৱা পৰিস্থিতি হ'ব নালাগে। যিহেতু চব ঠাইত দেখি আহিছোঁ, ব্ৰিজবিলাক দেখিছোঁ। আমাৰ বৰপেটা ৰোডৰে ব্ৰিজখন যে ইমান কম উন্নত মানদণ্ডৰ বনাইছে বুলি আমিও ভাবোঁ। আৰু বিভাগীয় কৰ্তৃপক্ষই ইয়াক এটা উচিত তদন্ত কৰি খুব সোনকালে মেৰামতি কৰি ওলাই দিয়াৰ কাৰণে আহ্বান জনালোঁ।